AIUDF হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লাইফলাইন 108 নিৰ্বাচন কাষ চাপিছে আৰু সেই কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108 ডাইল কৰি নিমন্ত্ৰণ জনাইছে AIUDF দলটোক। মৌলানা আজমল সাহেবৰ যেহেতু AIUDF দলৰ স্থিতি অলপ দুৰ্বল, সেইকাৰণে তেওঁলোকে নিজৰ 108ত নম্বৰ মিলাইছে। সেয়া হ'ল আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াৰ নম্বৰটো। এইখিনি কথা শুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট উৎফুল্লিত। কংগ্ৰেছ দল বিভিন্ন বিৰোধী দলসকলৰ লগত আলোচনা কৰি ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাম, নতুন অসমৰ কল্পনা সৃষ্টি কৰি। এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদৰিছে। নিৰ্বাচন কাষ চাপিছে আৰু মই আগতেও কৈছোঁ যে AIUDF হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লাইফলাইন 108 নাও যে ডুবিছে গম পাইছে, নিৰ্বাচন কাষ চাপিছে আৰু সেই কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108 ডাইল কৰি নিমন্ত্ৰণ জনাইছে AIUDF দলটোক, মৌলানা আজমল সাহেবক। আৰু মৌলানা আজমল সাহেবৰ যেহেতু AIUDF দলৰ স্থিতি অলপ দুৰ্বল, সেইকাৰণে তেওঁলোকে নিজৰ 108ত নম্বৰ মিলাইছে। সেয়া হ'ল আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াৰ নম্বৰটো। তো এইখিনি কথা শুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট উৎফুল্লিত। কিন্তু আমি কংগ্ৰেছ দল বিভিন্ন বিৰোধী দলসকলৰ লগত আলোচনা কৰি ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাম, নতুন অসমৰ কল্পনা সৃষ্টি কৰি। সেইদিনা আমি আলোচনা কৰিছোঁ, এটা কথা আমি নকলোঁ, সেই কথাটো আজি আপোনালোকক কৈছোঁ যে সেইদিনা 12 তাৰিখে যেতিয়া আমাৰ বিভিন্ন বিৰোধী দলসকলৰ মাজত আমাৰ এটা বৈঠক সৃষ্টি হৈছে, সেই সময়ত এটা কথা আমি সকলোৱে স্বীকাৰ কৰিছোঁ যে আমি একগোট হোৱা কাৰণটো মাত্ৰ ৰাজনৈতিক ক্ষমতা নহয়, অসমৰ ৰাইজৰ কাৰণে এটা নতুন দৃষ্টি, অসমৰ ৰাইজৰ বাবে এটা নতুন পৰিকল্পনা, অসমৰ বিষয় সমস্যাবোৰ সমাধান কৰা এটা নতুন ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিবলৈ আমি একত্ৰিত হৈছোঁ। আৰু সেইদিনা আমি কিছু সময় বিচাৰিলোঁ যে সকলোৱে নিজৰ নিজৰ যি আমাৰ নিজৰ মাজত আমি মন্থন কৰি শিক্ষা, চিকিৎসা, বিদেশী সমস্যা, NRC, নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, এইবোৰ সমস্যালৈ আমাৰ নিজৰ কি চিন্তাধাৰা আমি নিজৰ মাজত অলপ মন্থন কৰি কিছুদিনৰ পিছত হ'ব পাৰে ডিচেম্বৰৰ শেষৰ ফালে বা জানুৱাৰীত আমি এটা মেগা কনভেনশ্যন